স্বামী স্ত্রীর মুহাব্বতের বাবে সর্বশ্রেষ্ঠ আমল সৰু এটি দোয়া মাত্র 21 বার আপনি পাঠ কৰিব লাগে ওযু নোহোৱা কয়ও এই আমল আপনি কৰিব পাৰিব দূৰৰ পৰাও এই আমল আপনি কৰিব পাৰে দিন কিংবা তো ৰাতি যেতিয়া ইচ্ছা কৰে এই আমল আপনি কৰিব পাৰিব দোয়াটি মই স্ক্রিনত দি দিম আমল কেনেকৈ কৰিব লাগে নিয়মটো মই ধুনিয়াকৈ কৈ দিম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল এই আমল কৰি যাকে ইচ্ছা কৰে আপোনাৰ বাধ্য কৰিব পাৰিব এই আমল আপুনি অকল জায়েজ মুহাব্বতৰ কাৰণেহে কৰিব পাৰিব যি সকলৰ লগত মুহাব্বত কৰা জায়েজ হয় স্বামীয়ে স্ত্ৰীৰ কাৰণে এই আমল কৰিব পাৰে স্ত্ৰী যদি অবাধ্য হয় স্বামীৰ কথা নামানে স্বামীক সম্মান নকৰে স্বামীক মৰ্যাদা নিদিয়ে স্বামীক মুহাব্বত নকৰে স্বামীয়ে স্ত্ৰীৰ কাৰণে এই আমল কৰিব পাৰিব স্ত্ৰীয়ে যদি ইচ্ছা কৰে স্বামীক বাধ্য কৰাৰ কাৰণে তেও এই আমল কৰিব পাৰিব স্বামী যদি স্ত্ৰীক মুহাব্বত নকৰে স্ত্ৰীক ভাল নাপায় তেতিয়া স্ত্ৰীয়ে স্বামীৰ কাৰণে এই আমল কৰিব পাৰিব মা বাবাই লৰা ছোৱালীৰ কাৰণে লৰা ছোৱালী অবাধ্য হৈ আছে মা বাবাৰ কথা নামানে মা বাবাই লৰা ছোৱালীক বাধ্য কৰাৰ কাৰণে এই আমল কৰিব পাৰিব লৰা ছোৱালীয়ে মা বাবাৰ কাৰণে এই আমল কৰিব পাৰিব শাহুৱেক বোৱাৰীৰ কাৰণে এই আমল কৰিব পাৰে বোৱাৰীয়ে শাহুৱেকৰ কাৰণে এই আমল কৰিব পাৰিব যি সকলৰ লগত মুহাব্বত জায়েজ হয় ভাই ককাই ইজনে সিজনৰ মুহাব্বত হাসিল কৰাৰ কাৰণে ইজনে সিজনক বাধ্য কৰাৰ কাৰণে এই আমল কৰিব পাৰিব ইয়াৰ বাহিৰে নাজায়েজ মুহাব্বতৰ কাৰণে এই আমল আপুনি কোনো কাৰণত নকৰিব নাজায়েজ আৰু হাৰাম সম্বন্ধৰ কাৰণে যদি এই আমল আপুনি কৰে এয়া মনত ৰাখিব কুরআনিক আমল হয় হাৰাম আৰু নাজায়েজ সম্বন্ধৰ কাৰণে যদি আপুনি এই আমল কৰে ইয়াৰ ফায়দাৰ বিপৰীতে আপুনি ক্ষতিত পৰিব আপুনি বহুত ডাঙৰ বিপদত পৰি যাব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আল্লাহৰ জাতৰ ওপৰত ইকিন আৰু বিশ্বাস ৰাখি এই আমল যদি আপুনি কৰিব পাৰে বহুত সংসাৰ এনেকুৱা হৈ আছে যে স্বামী স্ত্ৰীৰ মাজত মুহাব্বত নাই মা বাবা লৰা ছোৱালীৰ মাজত মুহাব্বত নাই শাহুৱেক বোৱাৰীৰ মাজত মিল মুহাব্বত নাই যাৰ কাৰণে সংসাৰবোৰ ধ্বংস হৈ গৈছে মেইন যেটো উদ্দেশ্য মই এই আমল কৈ দিয়াৰ মেইন উদ্দেশ্যটো হৈছে বহুত সংসাৰ আমাৰ সমাজত এনেকুৱা বহুত সংসাৰ যে স্বামী স্ত্ৰীৰ মাজত মিল মুহাব্বত নাথাকাৰ কাৰণে বহুত সংসাৰ ধ্বংস হৈ গৈছে মা বাবা জীৱিত থাকাৰ পিছতো লৰা ছোৱালীয়ে লাৱাৰিছৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে স্বামী স্ত্ৰী কাজিয়া ফাসাদ হোৱাৰ কাৰণে ইজন সিজনৰ লগত মিল নাই যাৰ কাৰণে তেওঁলোক তালাক লৈকে গুছি গৈছে ইজনে সিজনক এৰি দিছে লৰা ছোৱালী মা বাবা জীৱিত থাকাৰ পিছতো লৰা ছোৱালীয়ে এতিমৰ জীৱন যাপন কৰিছে সেই কাৰণে ফ্যামিলিৰ মাজত কিবা নহয় কিবা সৰু সৰু প্ৰবলেম আহিব পাৰে আৰু ইজনে সিজনৰ ওপৰত নাৰাজ হ'ব পাৰে কোনোবা এজনে যদি বুজি পোৱা নাই আনজনে বুজাব লাগে কোনোবাই যদি খং কৰিছে আনজনে অলপ ধৈৰ্য ধৰিব লাগে স্বামীয়ে খং দেখাইছে স্ত্ৰীয়ে ধৈৰ্য ধৰক স্ত্ৰীয়ে খং দেখাইছে স্বামীয়ে ধৈৰ্য ধৰক এনেকুৱাকেহে আমাৰ সংসাৰবোৰ জীৱিত থাকিব আমাৰ লৰা ছোৱালীৰ ভৱিষ্যত ভাল হ'ব যদি কোনোবা স্বামীয়ে স্ত্ৰীৰ ওপৰত নাৰাজ হৈ গৈছে সেই স্বামীক বাধ্য কৰাৰ কাৰণে স্ত্ৰীয়ে আজিৰ এই স্পেশালি এই আমলটি আপুনি কৰক আপোনাৰ স্বামী আপোনাৰ বাধ্য হৈ যাব যদি স্ত্ৰী স্বামীৰ অবাধ্য হৈছে স্বামীয়ে এই আমলটি কৰক মই ধুনিয়াকৈ নিয়মটো কৈ দিম স্বামী স্ত্ৰীৰ মুহাব্বত আল্লাহ ৰাব্বুল আলামিন বহুত পছন্দ কৰে বহুত ভাল পায় যি ঘৰত স্বামী স্ত্ৰীৰ মাজত মিল মুহাব্বত থাকে সেইখন ঘৰত আল্লাহ রাব্বুল আলামিনৰ ৰহমতৰ ফেৰেশতাসকলৰ আগমন হয় আল্লাহৰ ৰহমতৰ ফেৰেশতাসকলে সেই স্বামী আৰু স্ত্ৰীৰ কাৰণে দোয়া কৰি থাকে তেওঁলোকৰ জীৱনৰ শান্তিৰ কাৰণে দোয়া কৰে জীৱনৰ গুনাহবোৰ মাফিৰ কাৰণে তেওঁলোকৰ কাৰণে মাগফিৰাতৰ দোয়া কৰি থাকে আল্লাহৰ ৰহমত অৱতীৰ্ণ হয় সেই ঘৰত শান্তি আহে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল স্বামী স্ত্ৰীৰ যেটো বন্ধন যেটো সম্বন্ধ এই সম্বন্ধ আল্লাহ ৰাব্বুল আলামিন জান্নাতত সৃষ্টি কৰি দিছে এয়া জান্নাতি সম্বন্ধ হয় আল্লাহ তাআলাই হযরত আদম আলাইহিস সালাতু ওয়াস সালামক যেতিয়া সৃষ্টি কৰি জান্নাতত প্ৰৱেশ কৰাই হযরত আদম আলাইহিস সালাতু ওয়াস সালামৰ শৰীৰৰ বাও সাইডৰ হাড়িৰ দ্বাৰা হযরত হাওয়া আলাইহিস সালামক আল্লাহ তাআলা সৃষ্টি কৰিছে আৰু আদম হাওয়াৰ নিকাহ আল্লাহ ৰাব্বুল আলামিনে নিজে কৰাইছে স্বামী স্ত্ৰীৰ যেটো সম্বন্ধ যেটো বন্ধন এয়া জান্নাতি বন্ধন হয় স্বামী স্ত্ৰী যেতিয়া ইজন হিজনৰ প্ৰতি নাৰাজ হয় ইজন হিজনৰ মাজত যেতিয়া মনোমালিন্য হয় আল্লাহৰ ফেৰেশতাসকলে লানত কৰে কিন্তু শয়তান খুশি হৈ যায় শয়তানে বিচাৰে স্বামী স্ত্ৰীৰ মাজত তেওঁলোকৰ মনোমালিন্য হোক স্বামী স্ত্ৰী ইজনে সিজনক যাতে ভাল নাপায় স্বামী স্ত্ৰীৰ মাজত কাজিয়া হোক এয়া শয়তানে বিচাৰে সেই কাৰণে যেতিয়া স্বামী স্ত্ৰীৰ মাজত কিবা কথা লৈ সৰু সৰু কথা লৈ যেতিয়া মনোমালিন্য হয় কোনোবা এজন নাৰাজ হলেও আনজনে বুজাব লাগে এজন নাৰাজ হলে আনজনে ধৈৰ্য ধৰিব লাগে আল্লাহ ৰাব্বুল আলামিন তেতিয়া
তেওঁলোকৰ প্ৰতি ৰাজি হৈ যায়, তেওঁলোকৰ ঘৰ সংসাৰত আল্লাহ তাআলাই গায়বী ৰিজিক দান কৰে, আল্লাহ তাআলা তেওঁলোকৰ প্ৰতি ৰাজি আৰু খুশি হৈ যায়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এই আমলটি অজু নোহোৱাকৈও আপুনি কৰিব পাৰিব, কিন্তু অজু কৰি যদি এই আমলটি কৰে তেতিয়া আল্লাহ ৰাব্বুল আলামিনে বেছি পছন্দ কৰে। আল্লাহ তাআলাই কোরআনে কারিমত কয়, ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহহিরিন, নিশ্চয় আল্লাহ ৰাব্বুল আলামিন তওবাকাৰী সকলক আৰু পবিত্ৰতা হাসিলকাৰী সকলক, যিসকল পাক পবিত্ৰ হৈ থাকে তেওঁলোকক আল্লাহ তাআলাই বেছি ভাল পায়, বেছি পছন্দ কৰে। সেই কাৰণে এই আমলটি কৰাৰ পূৰ্বে আপুনি ধুনীয়াকৈ সুন্নতি নিয়মত অজু কৰি ল'ব। ধুনীয়াকৈ সুন্নতি নিয়মত যেতিয়া আপুনি অজু কৰিব, আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, ধুনীয়াকৈ অজু কৰিলে সুন্নতি নিয়মত কোনো বান্দাই যদি অজু কৰে, তেওঁৰ অজুৰ অংগৰ দ্বাৰা যিমান গুনাহ হৈছিল সকলো সগীৰা গুনাহ আল্লাহ ৰাব্বুল আলামিনে মোচন কৰি দিয়ে। অজুৰ পানীৰ লগে লগে তেওঁলোকৰ সেই গুনাহবোৰ খহি পৰি যায়। আল্লাহু আকবার, কিমান ডাঙৰ সওয়াব হয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিসকলে ধুনীয়াকৈ অজু কৰে কিয়ামতৰ দিনাখন তেওঁলোকৰ অজুৰ সেই অংগবোৰ, হাত ভৰি চেহাৰা কিয়ামতৰ দিনাখন নূৰৰ দৰে জিলিকি থাকিব। মই দূৰৰ পৰা দেখিলেই চিনি পাই যাম সেইসকল মোৰ উম্মত হয়, সুবহানাল্লাহ, আৰু মই সেইসকলক শাফাআত কৰি জান্নাতলৈ লৈ যাম। সুবহানাল্লাহ, কিমান ডাঙৰ আমল হয়। আপুনি ধুনীয়াকৈ অজু কৰিব, অজুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব, আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। আপুনি যেতিয়াই অজু কৰে, অজুৰ লগে লগে আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব, তেতিয়া আল্লাহ ৰাব্বুল আলামিন আপোনাৰ কাৰণে জান্নাতৰ সকলো দৰজা খুলি দিব। আপুনি যি দৰজা দি ইচ্ছা কৰিলেও আপুনি প্ৰৱেশ কৰিব পাৰিব। সুবহানাল্লাহ, ধুনীয়াকৈ অজু কৰি আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰাৰ পিছত কোনো এক নিৰ্জন ঠাইত আপুনি জায়নামাজ পাৰি লৈ বহি যাব। এই আমল আপুনি দিনতো কৰিব পাৰে, ৰাতিও কৰিব পাৰে। আপুনি যাক বাধ্য কৰিব বিচাৰিছে তেওঁ যদি দূৰতো থাকে কোনো অসুবিধা নাই, তেওঁ দূৰত থাকিলেও হ'ব, বা ওচৰত যদি আছে ওচৰত থাকিলেও আপুনি এই আমল কৰিব পাৰিব। আপুনি আমল কৰাৰ পূৰ্বে আপুনি যদি পাৰে 2 রাকাত সলাতুল হাজতৰ নামাজ আপুনি পঢ়ি ল'ব। আপুনি নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতুল হাজা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার, এনেকৈ নিয়ত কৰিব। বা আৰবিত নাজানিলে অসমীয়াত এনেকৈ নিয়ত কৰিব, মই আল্লাহৰ ওয়াস্তে সলাতুল হাজতৰ 2 রাকাত নফল নামাজ পঢ়ি আছো। এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি আপুনি 2 রাকাত সলাতুল হাজতৰ নামাজ আপুনি পঢ়ি ল'ব। মুমিন সকল যেতিয়া কিবা সমস্যাত পৰে, নামাজৰ জৰিয়তে, আমলৰ জৰিয়তে আল্লাহৰ পৰা সাহায্য বিচাৰে। আপুনি যদি পাৰে সৰ্বপ্ৰথম 2 রাকাত নামাজ আপুনি পঢ়ি ল'ব। তাৰ পিছত আপুনি 3 বাৰ দুরূদ শরীফ পাঠ কৰিব। সর্বপ্রথম যাই নামাজত বহি থাকি নামাজটো যদি পঢ়ে বেছি ভাল হয়, নপঢ়িলেও কোনো কথা নাই, আপুনি এই আমল কৰিব পাৰিব। দিন কিংবা তো ৰাতি যেতিয়াই ইচ্ছা কৰে আমলটি কৰিব পাৰিব। আপুনি 2 রাকাত নামাজ পঢ়িলে, নামাজ পঢ়ি এই ঠাইতে বহি আপুনি সর্বপ্রথম 3 বাৰ দুরূদ শরীফ পঢ়িব। যিকোনো দুরূদ শরীফ আপোনাৰ মুখস্থ আছে আপুনি পঢ়িব পাৰে, বা নামাজত যেটো দুরূদ শরীফ আমি পঢ়ো, আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد। যদি এই দুরূদ শরীফ পঢ়িবলৈ দেৰি হয়, আপোনাৰ অসুবিধা হয়, তেন্তে সৰু এটি দুরূদ শরীফ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 3 বাৰ আপুনি পঢ়ি ল'ব। কমসে কম 3 বাৰ দুরূদ শরীফ পঢ়িব। আল্লাহৰ নবী জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, মোৰ যিসকল উম্মতে মোৰ ওপৰত বেছি বেছি দুরূদ শরীফ পাঠ কৰে, কিয়ামতৰ দিনাখন মোৰ সেই সকল উম্মত মোৰ বেছি কাষত থাকিব। আল্লাহু আকবার। আল্লাহ তাআলা নিজে নবীৰ ওপৰত দুরূদ পাঠ কৰে, আল্লাহৰ ফেৰেশতাসকলে নবীৰ ওপৰত দুরূদ পঢ়ে। আল্লাহ তাআলা কোনো কামেই নকৰে, এটা কামেই কৰে, সেয়া হৈছে তেখেতৰ হাবিব জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুরূদ শরীফ পাঠ কৰে। আল্লাহ তাআলা কোরআনে কারীমত কয়, ইন্নাল্লাহা ওয়া মালাইকাতাহু ইসাল্লুনা আলান নবী ইয়া আইয়ুহাল্লাযীনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা। নিশ্চয় আল্লাহ আৰু তেওঁৰ ফেৰেশতাসকলে নবী মুহাম্মদ আৰবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুরূদ শরীফ পাঠ কৰে। আল্লাহ তাআলা নিজে কয়, হে মুমিনসকল, যিসকলে মোৰ ওপৰত ঈমান আনিছা, মোৰ ৰাসূলৰ ওপৰত ঈমান আনিছা, সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা,
তোমালোকেও নবীৰ ওপৰত দুৰুদ পাঠ কৰা সালাম পঠোৱা যেতিয়া কোনো বান্দাই নবীৰ ওপৰত বেছি বেছিকৈ দুৰুদ শৰীফ পাঠ কৰে আল্লাহ তাআলাই সেই সকল বান্দাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যায় আল্লাহ তাআলাই একদল ফেৰেশতা এই কাৰণতে ৰাখি থৈছে তেওঁলোকৰ বেলেগ কোনো কাম নাই এটাই কাম যে তেওঁলোকে গাঁৱে ভুঁয়ে চহৰে নগৰে অলি গলিয়ে তেওঁলোকে ঘূৰি ফুৰে তেওঁলোকৰ কামে এইটো যে কোনো ঠাইত যদি কোনো বান্দাই নবীৰ ওপৰত দুৰুদ পঢ়িছে সালাম পঠাইছে সেই দুৰুদ আৰু সালামৰ খবৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ রওজাত নি পৌঁছাই দিয়ে এইজনৰ নাম বাবার নাম তার এড্রেস লই নবীর রওজাত নি সালাম দি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক জানাই ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপোনাৰ অমুক উম্মতে আপোনাৰ মুহাব্বতত আপোনাৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ আপোনাৰ ওপৰত দুৰুদ শৰীফ পাঠ কৰিছে ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপুনি দুৰুদ সালাম গ্ৰহণ কৰক আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেই দুৰুদ সালাম গ্ৰহণ কৰে আৰু সেইজন উম্মতৰ কাৰণে আল্লাহৰ ওচৰত দোয়া কৰে সেইজনৰ জীৱনৰ সমস্যাবোৰ সমাধান হৈ যায় মনৰ আশাবোৰ পূৰণ হৈ যায় আল্লাহ তাআলাই সেইজনক দিন ও দুনিয়াত কামিয়াবি দান কৰে সেই কাৰণে আপুনি যে কোনো আমলৰ পূৰ্বে যেতিয়া দুৰুদ শৰীফ পাঠ কৰিব মনত ৰাখিব যে কোনো নেক আমলৰ পূৰ্বে যদি দুৰুদ শৰীফ পাঠ কৰে আপোনাৰ সেই আমল কবুলিয়াতৰ বেছি চান্স থাকে বেছি আশা থাকে সেই কাৰণে আপুনি সৰ্বপ্ৰথম 3 বাৰ দুৰুদ শৰীফ আপুনি পাঠ কৰি লব ইয়াৰ পিছত এই দোয়াটি 21 বাৰ আপুনি পাঠ কৰিব মই স্ক্ৰিনত দি দিছো মই লাহে লাহে কৈ দিছো আপুনি চাইও এই দোয়াটি পঢ়িব পাৰে মুখস্থ কৰি লব সৰু দোয়া হয় সহজত মুখস্থ হৈ যাব দোয়াটি হৈছে ওয়া ألقيت عليك محبة مني ولتصنع على عيني وألقيت عليك محبة مني ولتصنع على عيني وألقيت عليك محبة مني ولتصنع على عيني এনেকৈ 21 বাৰ আপুনি পাঠ কৰিব মনত ৰাখিব আমল কৰি থাকোতে আপোনাৰ উদ্দেশ্যটো আপোনাৰ মনত ৰাখিব আপুনি কিহৰ কাৰণে এই আমলটো কৰি আছে যিজনক আপোনাৰ বাধ্য কৰিব বিচাৰিছে তেওঁক তাসাউৰ কৰিব তেওঁৰ চেহেৰাটো আপুনি আগত আনাৰ চেষ্টা কৰিব যদি মোবাইলত স্ক্ৰিনত সেইজনৰ চেহেৰা চাইও আপুনি আমলটি কৰি থাকিব পাৰে বা আপুনি তাসাউৰ কৰি মনে মনে সেইজনৰ চেহেৰা আপোনাৰ মনত আনি আপোনাৰ আগত আনি আপুনি এই আমলটি কৰি থাকিব আৰু 21 বাৰ এই দোয়া পঢ়াৰ পিছত পুনৰাই 3 বাৰ দুৰুদ শৰীফ আপুনি পাঠ কৰিব তাৰ পিছত আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত হাত তুলি দোয়া কৰিব ইয়া আল্লাহ অমুকক মোৰ বাধ্য কৰি দিয়া ইয়া আল্লাহ অমুকক মোৰ বাধ্য কৰি দিয়া ইয়া আল্লাহ অমুকক মোক বাধ্য কৰি দিয়া আপুনি নিজৰ ভাষাত আল্লাহৰ ওচৰত দোয়া কৰিব ইয়াৰ পিছত সেইজনক যদি আপুনি আগত পায় তেতিয়া আপুনি আগৰ পৰাই আপুনি মনে মনে তেওঁৰ পিনে ফুক মাৰি দিব যিমান দূৰত থাকক মনে মনে তেওঁৰ ফালে ফুক মাৰি দিব বা স্ক্ৰিনত ফটো চাইও ফুক মাৰি দিব পাৰি বা মনে মনে তাসাউৰ কৰি সেইফালে 3 বাৰ কৈ ফুক মাৰি দিব এনেকৈ আপুনি এই আমলটি কৰিব ইখলাছৰ হৈতে খাস আল্লাহ ৰাব্বুল আলামিনৰ জাতৰ ওপৰত ইকিন ৰাখি বিশ্বাস ৰাখি যেনেকৈ যি নিয়মত আমলখিনি কৈ দিছো এই নিয়মত আমল কৰক আল্লাহ ৰাব্বুল আলামিন নিশ্চয় আপোনাৰ সমস্যাবোৰ সমাধান কৰি দিব আপোনাৰ মনৰ আশা পূৰণ কৰি দিব যাক আপুনি বাধ্য কৰিব বিচাৰিছে আল্লাহ ৰাব্বুল আলামিন সেইজনক আপোনাৰ বাধ্য কৰি দিব মনত ৰাখিব আকৌ মই কৈ দিছো এই আমল অকল জায়েজ মুহাব্বতৰ কাৰণে এই আমল কৰিব নাজায়েজ মুহাব্বতৰ কাৰণে যাতে আপুনি এই আমল নকৰে আল্লাহ ৰাব্বুল আলামিন আমাৰ সকলোৰে সংসাৰত শান্তি দান কৰক স্বামী স্ত্ৰীৰ মাজত মিল মুহাব্বত সৃষ্টি কৰি দিয়ক সকলো ঘৰ সংসাৰত আল্লাহ ৰাব্বুল আলামিন শান্তিৰে ভৰপুৰ কৰি দিয়ক সকলোৱে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।